কৃষ্ণ জয় গুৰু শংকৰ আমি আছোঁ যোৰহাটৰ যি আপোনাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া যি সমন্বয় ক্ষেত্ৰ সেই সমন্বয় ক্ষেত্ৰত ৯৪ সংখ্যক যি বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে জনসমুদ্ৰত পৰিণত হ'ব এই ঠাই আপোনালোকে দেখিছে মূল যি আপোনাৰ যি গেট এই মূল গেট ভাগ আপুনি চব কেনে সুন্দৰকৈ সজাই পৰাই তুলিছে আপুনি চাবলৈ পাব সম্পূৰ্ণ দৃশ্য আমাৰ এই ভিডিঅ'ৰ সৈতে আপুনি চাই থাকক তেন্তে এটা এটাকৈ আমি এটা এটাকৈ দেখাম আপোনাৰ পৰিৱেশটো বহুত নান্দনীয় পৰিৱেশ হৈছে ভক্তিময় হৈ পৰিছে যি ভক্তিৰ ৰসে বোৱাই দিছে শ্ৰীমন্ত শংকৰদেৱৰ যি গুণ গৰিমাই এই আজি এই যোৰহাট পবিত্ৰময় হৈ পৰিছে যি এৰালতলি পথাৰ সেই পথাৰত আমি দেখাইছোঁ আপোনাৰ সম্পূৰ্ণ দৃশ্য জকচক জনসমুদ্ৰত পৰিণত হৈ আছে লোকে লোকাৰণ্য হৈছে বিভিন্ন ঠাইৰ পৰা ভক্ত আহিছে ভক্তৰ সমাগম হৈছে এয়া আপোনালোকে দেখা পাইছে মূল যি আপোনাৰ তোৰণ ভাগ এয়া হৈছে মূল তোৰণ ভাগ এতিয়াও হোৱা নাই কিছু সংখ্যক বাকী আছে আপোনালোকে চাওক পোন প্ৰথমবাৰৰ বাবে চাগে এই মোৰ ভিডিঅ'ৰ সৈতে আপোনালোকে চাবলৈ পাইছে সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চাবলৈ পাব চাই থাকক এটা পৰিৱেশ চাওক আপুনি গোটেই এটা পৰিৱেশ ১২০০ বিঘা মাটি আৰু ২০০ চৌকা যি সিদ্ধৰ বাবে খাদ্য তৈয়াৰ কৰা হ'ব আমি জানিব চেষ্টা কৰিম কিছু কথা ইয়াৰ বিষয়ে আপোনালোকে চাওক প্ৰথমে আপোনালোকে চাই থওক কিমান সুন্দৰকৈ সজাইছে যি এটা মুখা শিল্প ইয়াতে দিয়া হৈছে ওপৰতে সেয়া থাপনা ৰাখিছে আৰু সেই ওপৰলৈ দেখিছে শৰাই আৰু এগছি চাকি এনেদৰে চাওক কিমান সুন্দৰকৈ সজাই পৰাই তুলিছে এটা পবিত্ৰময় ভক্তিৰসে বোৱাই দিব এই আপোনাৰ যোৰহাটৰ এই যি সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এই অনুষ্ঠানভাগী হৈছে তেন্তে আপুনি যোৰহাট আহিব লাগিব অহা ৬, ৭, ৮, ৯ তাৰিখে অনুষ্ঠিত হ'ব গৈ আছে বিশেষকৈ যোৰহাটত এয়া চাওক এটা পৰিৱেশ চাওক আপুনি এটা ভক্তিময় পৰিৱেশত পৰিণত হৈ হৈছে যোৰহাট এয়া দেখিছে যি প্ৰথম ভাগ হয় ইমান সুন্দৰকৈ চাওক এয়া লাইনকৈ ইয়াত দি দিছে পতাকা আৰু ৰাস্তাটো চাওক আপুনি ফেভাৰ ব্লক পাৰি দিছে আৰু নেশ্যনেল হাইৱে কাষতে নিচেই কাষতে আপুনি যদি গোলাঘাটৰ পৰা আহে তেতিয়া আপুনি 11 কিলোমিটাৰ বা 10 কিলোমিটাৰ ভিতৰতে পাব আৰু আপুনি যদি যোৰহাটৰ পৰা আহে মেইন টাউনৰ পৰা আপুনি 12 কিলোমিটাৰ বা 13 কিলোমিটাৰ ভিতৰতে পাব তেন্তে আপোনালোকক কোনো সমস্যাৰ সন্মুখীন নহয় আপোনালোকে ৰাস্তা নিচেই কাষতে আছে আপোনালোকে চাবলৈ পাব যি আছে ৯৪ সংখ্যক যি বাৰ্ষিক অধিৱেশন যোৰহাটত অনুষ্ঠিত হৈছে বিশেষকৈ তেন্তে এই চক এটা পৰিৱেশ আমি জানিব চেষ্টা কৰিম কেনেদৰে নিৰ্মাণ কৰিছে কি কথা আৰু এই কলা কৌশলীসকলে কিমান দিন ধৰি লাগি আছে আমি চেষ্টা কৰিম কিছু কথা আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপোনালোকে ইয়াতে লাগি আছে ন হয় কিমান দিন ধৰি ইয়াত কাম চলি আছে আপোনালোকে অকণমান জনাব নেকি ইয়াততো এতিয়া আমাৰ আজি প্ৰায় ৬-৭ দিনৰ আগৰ পৰা কাম চলি আছে ৬-৭ দিনৰ আগৰ পৰা হৈ আছে হয় হয় আৰু তাৰ আগতে আমি এইখিনি বস্তু আপুনি ঘৰত মানে নিজৰ জেগাত নিৰ্মাণ কৰি আছে প্ৰায় ১.৫ মাহমান আগৰ পৰা কাম চলি আছে ইয়াতে আপোনাৰ এইটো মিঠা এইখিনি এজন মানুহে কৰিছে সকলো আছে আপোনালোকে এই যি যিটো এইটো এণ্ট্ৰেঞ্চ এই ডেক'ৰেশ্যনটো যিটো আছে ন দাদাহঁতে এইটো বনাইছে চব সুন্দৰকৈ ফুলেৰে আপোনাৰ সজাই তুলিছে এয়া দেখিছে এই পৰিৱেশ চক ইয়াতে পানী দি থকা হ'ব ন দাদা দি থকা পানী দি থকা হৈছে অকণমান জনাব নেকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন বিশেষকৈ এইবাৰ যোৰহাটত অনুষ্ঠিত হৈছে হয় কেনেকুৱা লাগিছে মনত বহুত ভাল লাগিছে এইটো কাৰণে আমি ধৰক এতিয়া আমি এটা যিটো এজত আছোঁ আমি ছেকেণ্ড ধৰক আমি যে আকৌ এইটো পাম আমি মানে এইটো কিমান আমি গৈ থাকিম কিমান বছৰৰ মূৰে মূৰে এই অধিৱেশন ভাগ হয় আমাৰ এতিয়া আপাৰ আছামত ক'বলৈ গ'লে অতি কম সময়ৰ ভিতৰতে আমাৰ 3 ভাগ এতিয়ালৈকে হেৰি হৈছে হয় আগতে আপোনাৰ হেৰিত হ'ল আমাৰ কমাৰ গাঁও এই গোলাঘাট জিলাৰ আমাৰ হেৰিত হ'ল তাৰপিছতে আমাৰ দেৰগাঁৱত হ'ল দেৰগাঁৱত হৈছিলে হয় এতিয়া এখন হ'বলৈ গৈছে তেজপুৰত হ'ব বুলি কোৱা শুনি আছোঁ গতিকে এইটো খুব কম সময়ৰ ভিতৰতে আমি পাইছোঁ আকৌ যে কিমান দিনৰ মূৰত আমাৰ ইয়াত পাম আমি এইটো হয় বহুত ভাল লাগিছে আৰু এটা কথা জানি ভাল লাগে ইয়াতে যিসকল কাম কৰে তেখেতসকলে শ্ৰমদান কৰি আছে শ্ৰমদান সেইটো এটা বহুত ডাঙৰ কথা শ্ৰীমন্ত শংকৰদেৱৰ যি গুণ গৰিমা লৈ বাহিনী যি আছে নহয় সেৱা বাহিনী মানে সম্পূৰ্ণ সেৱাৰ কাৰণেই মানে এইখিনি তেওঁলোকে কৰিছে সেৱা বাহিনী এতিয়া এইবিলাক ফ্লেগ লগাইছে এই সম্পূৰ্ণ শ্ৰমদান সেৱা বাহিনী হয় আপুনি ক'ৰ পৰা আহিছে অকণমান জনাব নেকি দেৰগাঁৱতে আমি গৈ থাকিম দাদা আমি অকণমান জানিব চেষ্টা কৰিম এই যি মূল তোৰণ ভাগ এয়া আপোনাৰ যি গেট তৈয়াৰ কৰিছে এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ বাৰ্ষিক অধিৱেশনৰ বাবে মুখা শিল্প দেখিছোঁ আমি
আৰু এই অকণমান এই গেটৰ বিষয়ে অকণমান তাৎপৰ্যত বা দাঙি ধৰিব নেকি? গেটৰ বিষয়ে গোটেই আচলতে কথাখিনি তেওঁলোকে গেটৰ যিখিনি শিল্পী আছে বনাইছে হয় খুব সুন্দৰকৈ সজাইছে এটা সুন্দৰ ভক্তিময় পৰিৱেশত পৰিণত হৈছে বিশেষকৈ যোৰহাট এখন জুৰণি ঠাই যি ঠাইত সাক্ষী হৈ ৰৈছে যোৰহাটবাসী লগতে অসমবাসী বিভিন্ন অসমৰ লগতে বিভিন্ন ঠাইৰ পৰা ইয়াতে আমাৰ ইয়াত ভক্তৰ সুত বোৱা কথা আছে ইয়াতে 20 লাখৰো অধিক জনসমুদ্ৰত পৰিণত হ'ব কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মানে ৰাইজৰ এটা চবেইটো এটা উৎফুল্লিত হৈ আছে ধৰক কেনেকৈ আমি এতিয়া এইভাগ আমি এতিয়াও আপুনি আজি 4-5 দিনৰ আগৰ পৰা আপুনি দেখিলেহেঁতেন নহয় কিমান মানুহ এতিয়াও দেখিছে আপুনি কিমান মানুহ আজি 2 দিন আছে আৰু দুদিনৰ আগৰ পৰা কিমান মানুহৰ এটা পৰিৱেশ মানে সমাগম সৃষ্টি হৈছে এইটো বহুত ভাল লগায় এতিয়া আৰু সব মানুহ আমাৰ দেৰগাঁৱৰ পৰা যোৰহাটৰ পৰা গোলাঘাটৰ পৰা ধৰি পেলাই এইখিনি যিখিনি ওচৰ চুবুৰীয়া যিখন আমাৰ মানে আপোনাৰ হেৰি আছে জিলা আছে জিলাখিনিয়ে বহুত সহায়টো আছে কথাটো মানে নিজে মানে ক'ব নোৱাৰে কিমান ভাল লাগিছে আৰু এয়া আমি প্ৰথমতে আপুনি সোমাই আহি এয়া নামঘৰ পোৱা যাব ন অকণমান কৈ দিব অকণমান এয়া সোমাই নামঘৰ পাব তাৰপাছতে গৈ এয়া মূল যি সভাস্থলী আছে তাৰপাছত এই সেৱা বাহিনীয়ে নিৰ্মাণ কৰা যি শিবিৰ আছে এটা 1200 বিঘা মাটি আছে দাদা এটা আপুনি এটা কথা ভাবক 1200 বিঘা মাটিত পবিত্ৰময় হৈ পৰিছে যোৰহাট আৰু এটা কি ডাঙৰ কথা জানেনে যি এবাৰ আহিছে সি তৃতীয়বাৰলৈ হয়তো দ্বিতীয়বাৰলৈ ইয়াত উপস্থিত হৈছে মানে কোনোজন ব্যক্তি এবাৰ অহা ব্যক্তি থাকিব নোৱাৰে এইটো এটা মানে অবিশ্বাস্য হলেও সত্য যি সাক্ষী হৈ ৰৈছে যোৰহাটৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘ যি বাৰ্ষিক অধিৱেশনত আপুনি এবাৰ আহি চাওক আপুনি চাব নিজেই আহিব লাগিব তৃতীয়বাৰ বা দ্বিতীয়বাৰ হয় নাই কথাটো আপুনি অনুভৱ কৰক আপোনাৰ মনটো সুদুৱাই থাকিব সেইটোৱে ভোক পিয়া একাকাৰ কৰি প্ৰতিজনে উপস্থিত হয় ভক্তসকলৰ বাবে কি জনাব? হয় ভক্তসকলেতো বহুতেই ভাল লাগিছে ভকতসকল আহিব আমিওতো ভকতসকলৰ পদধূলা ল'বলৈকে আমি ইয়াত আছোঁ ধৰক আমি যি কৰ্ম কৰিছোঁ আমি ঈশ্বৰে কৰ্ম হয় মানে ঈশ্বৰ হৈ পেলাই কৰ্মখিনি কৰা হৈছে কাৰণ ভক্তসকল ৰাইজসকল আহিব ইয়াতে ভক্তৰ পদধূলা পাম সেইকাৰণে চবেই যোৰহাটবাসী আমাৰ দেৰগাঁওবাসী সকলো বাট চাই ৰৈ আছে আহক আপুনি এবাৰ চাই যাওক হয়